আজি সমগ্ৰ দেশৰ লগতে অসমতো 14টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে আৰু ইতিমধ্যে ভোট গণনাৰ হৈ আছে আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে জন ইংতি কাঠাৰদাগে যিগৰাকী সুদক্ষ প্ৰশাসক আছিল ৰিটায়াৰ্ড IAS আৰু তেওঁৰ লগতে খিলঞ্জীয়াৰ হকে বিভিন্ন সময়ত যুঁজ দি আহিছে আৰু তেওঁ যিহেতু বৰ্তমান যিটো আপুনি বিজেপিৰ সৈতে আপোনাৰ কণ্টেষ্ট হৈ আছে মাত্ৰ কেইহাজাৰমান ভোটত আপোনাৰ ব্যৱধানত আপুনি পিছ পৰিছে আৰু এই মুহূৰ্তত নিৰ্বাচনী প্ৰেক্ষাপটটোত আজিৰ দিনটোত কি দেখিছে এতিয়ালৈকে আমাৰ ডিফিট বুলি নহয় থাৰ্ড ৰাউণ্ড নে ফ'ৰ্থ ৰাউণ্ডহে হৈছে 14 ৰাউণ্ডছ হ'ব এতিয়ালৈকে আমাৰ নন ট্ৰাইবেল এৰিয়া ভোট গণনা কৰিছে সেইকাৰণে বিজেপিয়ে জিকিছে কিন্তু জিকা হৈ আছে এতিয়া জিকা হোৱা নাই তথাপি জিকা লিডিং হৈ আছে এতিয়া আমি জনামতে যেতিয়া আমাৰ ট্ৰাইবেল এৰিয়া ভোটটো কাউণ্ট কৰিব আমি জিকিমেই এইটো আমাৰ APHLCয়ে জিকিবই লাগিব কাৰণ নিজিকিলে কি হ'ব বিজেপি জিকা বুলি ক'লে আমাৰ ট্ৰাইবেল মানুহ বা খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ জিকা নহয় এইটো বেংগলৰ পৰা অহা বিহাৰৰ পৰা অহা আৰু বাংলাদেশৰ পৰা সকলৰ জিকাহে এইটো আমাৰ মানুহ নহয় আমি সেইকাৰণে সেই কথাটো আমি সকলোৱে জানো সেইকাৰণে আমাৰ মানুহ আমাক APHLCয়ে ছাপোৰ্ট কৰিছে যেটো ধৰক আপোনালোকে খিলঞ্জীয়াৰ প্ৰাপ্যৰ হকে যুঁজ দিয়ে গতিকে খিলঞ্জীয়াক লৈ আপোনালোকৰ পৰৱৰ্তী প্লেনিং কেনেধৰণৰ আছে যিহেতু এই নিৰ্বাচনটোত হৰা জিকা থাকিব যদি আপুনি জিকেও বা হাৰেও যিটো আপোনালোকে ভৱিষ্যতৰ কাৰণে কাম কৰিব লাগিব মানুহে আপোনালোকৰ ওপৰত বহুত আশা কৰিছে কেনেধৰণৰ প্লেনিং আছে আপোনালোকৰ পৃথিৱী সকলোৱে নিজৰ জাতিয়ে চাই বচাবলৈ সকলোৱে চেষ্টা কৰে পলিটিক্যাল পাৰ্টিও তেনেকৈ বনায় TMC বনাইছে এইটো ৱেষ্ট বেংগলৰ মেইনলি DMK বনাইছে এতিয়া তামিলনাডু অন্ধ্ৰপ্ৰদেশ কিবা এটা তেলেগু দেশাম বুলি কিবা এটা আছে আৰু মহাৰাষ্ট্ৰত আছে এইটো কি কিবা এটা আছে এইটো মাৰাঠীসকলৰ সেইকাৰণে আমাৰ ইয়াত অসমত আৰু নৰ্থ ইষ্টাৰ্ণ এৰিয়াটো আমাৰ নিজৰ মানুহক বচাবলৈ আমাৰ নিজৰ মাটি বাৰী বচাবলৈটোহে আমি সকলোৱে কৰিব লাগে সেইকাৰণে আমি যদি জিকিমেই আমি যেতিয়া জিকিলে APHLCয়ে গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া মানুহসকলৰ ভালৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে আমি কৰিম আৰু আমাৰ মানুহ সকলোৱে একতা হৈ থাকিব লাগে বুলি আমি কম একতা হৈ থাকি পেলাই যে ইণ্ডিয়াৰ বিৰুদ্ধে আমি ফাইট কৰিম বুলি কথা নহয় কিন্তু ইণ্ডিয়া ইমান ডাঙৰ দেশৰ মাজত যে আমিও আমাৰ কথাটো ক'ব পাৰিব লাগিব নহয় জানো আমাৰ কথাবিলাক তাত জনাই দিব লাগিব সেইটোকে আমি কাম কৰিম আপুনি কি ৰিটায়াৰ্ড IAS অফিচাৰ গতিকে আপোনাৰ যথেষ্ট নিশ্চয় ভিজন আছে মানুহক লৈ বহুত প্লেনিং আছে আৰু লগতে ডাঙৰ কথা হৈছে যে আপোনাক লৈ গুৱাহাটীত যিসকল বুদ্ধিজীৱী বা তেওঁলোকে আপোনাৰ সপক্ষে বহু কথা কৈছিল যে আপোনাক জয়ী কৰাৰ ক্ষেত্ৰত বা আন কিছু ক্ষেত্ৰত আপুনি যিহেতু বহু সময়ত আলোচনাত বহে খিলঞ্জীয়া হকে গতিকে বহুলোকে বহু আশা কৰিছে গতিকে যিহেতু তাৰ মাজতে বিজেপিৰ ধন বল বাহুবল বুলি বহু সময়ত কোৱা হয় যে তেওঁলোকে যথেষ্ট ধন টকা পইচা ইলেকশ্যনত খৰচ কৰিছে বুলি কোৱা অভিযোগ উঠে গতিকে আপুনি সেই প্ৰসংগত কি ক'ব যিহেতু আপোনাক যথেষ্ট মানুহে সমৰ্থন কৰিছে বুদ্ধিজীৱীসকলে আৰু লগতে বিজেপিৰ ধন বলৰ কথা কোৱা হয় বিজেপিসকলে বা আগতে কংগ্ৰেছসকলে নেশ্যনেল পাৰ্টি দুটাই বহুত টকা খৰচ কৰি পেলাই মানুহবিলাকক কিনি পেলায় আৰু লগতে এতিয়া EVM মই আগতো এইটো কমপ্লেইন কৰিছিলোঁ যে EVM কিতাপতো লিখিছে মেগাজিনতো লিখিছে এক্সপাৰ্টসকলে EVMটো ব্লুটুথেৰে নাম্বাৰ্ছবোৰ অংকবোৰ সলাব পাৰে সেইকাৰণে আমাৰ এইটো অলপমান ভয় আছে যে তেওঁলোকে কিবা এটা কৰিলে নেকি ব্লুটুথ ছিষ্টেম ব্যৱহাৰ কৰি পেলাই সেইটো বুলি আমি অলপমান ভয় আছে যদি ব্লুটুথেৰে কৰা নাই তেতিয়াহ'লে আমি জিকিম এইটো খাটাং কথা APHLCয়ে জিকিব আমি ইণ্ডিজিনাছ নৰ্থ ইষ্ট মানুহবিলাকৰ ভালৰ কাৰণেহে কাম কৰিম যিটো আপোনাৰ ওপৰত পাহাৰীয়া ৰাইজৰ বহু আশা প্ৰত্যাশা জড়িত হৈ আছে কি ধৰণৰ প্লেনিং লৈ কেনেকৈ কাম কৰিলে হৈছে আমি কনষ্টিটিউশ্যনত যিটো লিখা আছে আৰ্টিকল 244A অট'নমাছ ষ্টেট গঠন কৰা কথা সেইটো ইমপ্লিমেণ্ট কৰিব লাগে অট'নমাছ ষ্টেটটো গঠন কৰিব লাগে ফাৰ্ষ্ট থিং ছেকেণ্ড থিংটো আমাৰ 6 শিডিউল আইনেৰে আমাক প্ৰটেক্ট কৰে সেই আইনবিলাক ভালকৈ ইমপ্লিমেণ্ট কৰিবলৈকে আমি কাম কৰিম
সেয়া আছিল জন ইংটি কাঠাৰ। তেখেতে আমাক তেখেতৰ মন্তব্য জনালে। আৰু যিহেতু বৰ্তমান নিৰ্বাচনৰ ভোট গণনা হৈ আছে, খন্তেক পিছত হয়তো আমি গম পাম কোন জয়ী হয় কোন পৰাজিত হয়, কিন্তু এই মুহূৰ্তত তেখেতে নিজৰ মন্তব্য আগবঢ়ালে।